তুমি এই ফটোটো লৈ পাৰিবা তুমি হ'ব তুমি ল'লে হ'ব নেকি তুমি লৈ অলপ হেৰি এইটো হেৰি কৰা না পোহৰটো দিয়া আপোনালোকে সকলোকে নমস্কাৰ জনাইছোঁ দেই মোৰ নাম শ্ৰী পিংকু পেগু ঘৰ এনেই মোৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয় ঢকুৱাখানা মই গভৰ্ণমেণ্ট ITI বিশ্বনাথ চাৰিআলিত টিচাৰ হিচাপে কাম কৰোঁ ফেকাল্টি হয় আৰু মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ ঘৰে ঘৰে বিনামূলীয়াকৈ যিখিনি মই জানো সেইখিনি মানে বিতৰণ কৰিব অহা নিচিনা হয় শিক্ষাদান বুলি ক'ব পাৰি আৰু এই মাইনাসকলক ভাইটিসকলক কেইটামান গণিতৰ বিষয়ে বুজাইছিলোঁ আৰু মানে অকল শিক্ষাদানেই নকৰোঁ লগতে দিনক দিনে মানে প্ৰত্যেক দিনে এজোপা মিনিমাম এজোপা বুলিয়ে নহয় কেতিয়াবা 10-20 জোপাও হয় কিন্তু ডেইলি মানে যেনেকুৱা আমি ভাত খাওঁ অকণমান আগত কৈছিলোঁ সেইটো মোৰ ভাত খোৱা নিচিনাই হয় মানে কিবা এটা পাম নাপাম বুলি নহয় এইটো মোৰ চখ হয় মানে ইণ্টাৰেষ্ট হয় সেইমতে মই এনেকৈ ঘৰে ঘৰে অচিনাকি বুলি নাই আৰু য'ত ষ্টুডেণ্ট দেখোঁ তাতে সোমাই যাওঁ আৰু বিশেষকৈ আপোনালোকৰ অকণমান আগত গম পালোঁ তোমাৰ যিহেতু দেউতা বহুত বছৰ আগত ঢুকাইছে ন 12 বছৰ আগতে কিন্তু স্মৃতি বুলিবলৈতো একোৱেই নাথাকিলে ক'বলৈ গ'লে সেইকাৰণে মোৰ ফালৰ পৰা তেখেতৰ আত্মাৰ সদগতিত এই আমলখি গছজোপা আপোনালোকৰ চোতালতে লগাই থৈ যাম দেউতাৰ স্মৃতি হিচাপে থাকিব আৰু ভৱিষ্যতে নিশ্চয় আপোনালোকৰ এই গছৰ জৰিয়তে দেউতাই নিশ্চয় আশীৰ্বাদ স্বৰ্গৰ পৰা আশীৰ্বাদ দিব আৰু তেখেতে য'তেই নাথাকক তেখেতৰ আত্মাও সদগতি হওক শান্তি হওক আৰু সকলোৱে জানো এতিয়াৰ পৃথিৱী বহুত মানে ডেঞ্জাৰাছ অৱস্থালৈ গৈ আছে দুদিনমান আগত যিটো গৰম পৰিছিলে এমাহমান আগত যিটো গৰম হৈছিলে এতিয়া যদি ইমান গৰম 2 বছৰ পাছত 5 বছৰ পাছত কি গৰমটোতো বাঢ়ি গৈ আছে তো কাৰণ কিয় গছটো আমি দিনক দিনে কাটি গৈ আছোঁ ৰোৱা মানুহ কম কটা মানুহ বেছি আছে তো সেইকাৰণে ভণ্টিসকলকো বা সকলোৱে আমি সজাগ হ'ব লাগিব চোতালত থকা ঘৰৰ কেম্পাছত থকা গছটো আমি সংৰক্ষণ কৰিবই লাগিব বেলেগৰ কাৰণে নহ'লেও নিজৰ কাৰণে নহ'লে অকল যদি ঘৰে বনাই থাকে যে চাওকচোন ওচৰে পাজৰে চব ইফালে ঘৰ বেছি গছ কম গছতকৈ মানুহতকৈ গছৰ পৰিমাণ কমি গৈছে অক্সিজেন লেভেল কৰিছে মানুহটো মৃত্যু হ'ব ভাল খাদ্য মানে দিনক দিনে মানে খাদ্যবিলাক ভেজাল হৈ গৈছে আমিহে কৰিছোঁ এইটো বেলেগে কোনোবাই স্বৰ্গৰ পৰা বা ক'ৰবাৰ বেলেগ গ্ৰহৰ পৰা আহি পিনি কিবা এটা কৰা নাই নহয় আমিহে কৰি আছোঁ মানে তো তেতিয়াহ'লে এতিয়া আমি কি কৰিব লাগিব যোৱাকালিলৈকে যি হ'ল আমাৰ মাজৰ পৰা এখন চোতালৰ পৰা আমি অকণমান হ'লেও মানে অলপ সজাগ হ'ব লাগিব গছ নৰুলেও আমি নাকাটো মানে এনেধৰণৰ কনচেপ্ট এটা ল'ব লাগিব উপায় নাপায় একদম লাষ্ট ষ্টেজ বুলি ধৰিম এইটো বেলেগ কথা কিবা কাৰণত কিন্তু এনেই বিনা কাৰণতে গছে বুলি ভাবিলে নহ'ব কাৰণ ইয়াৰ দ্বাৰাহে আমি জীয়াই আছোঁ সেই কথাটো আমি উপলব্ধি কৰাটো খুবেই অনুভৱ কৰাটো খুবেই প্ৰয়োজন আছে আৰু এওঁলোককো মানে গছ যে ৰুব লাগে এইবোৰো আমি তেওঁলোকক জ্ঞানটো দিব লাগে কেতিয়াবা কাহিনী কৈ থাকিলেও আগত আমাৰ শগুন আছিলে আগত আমুক আছিলে কিন্তু এইবোৰ নাইকিয়া হ'ল এনেধৰণৰ কেতিয়াবা মানে ৰেষ্ট লওঁতে জিৰণি লওঁতে এইবোৰ কথা তেওঁলোকক জ্ঞান দিব লাগে নহ'লে তেওঁলোকেতো বুজি না যেনেকৈ আমাৰ ককাহঁতেতো সেইবোৰ কথা কৈছিলে আগৰ এইটো এনেকুৱা আছিলে এনেকুৱা নাই আজিকালি মোবাইল টিভিতে জড়িত হৈ থাকোঁতে বস্তুটো শেষ হৈ গৈছে কিন্তু সেইটো আমিহে কৰিছোঁ সেইকাৰণে ক'লেতো বহুত বিশেষ এতিয়া বৰষুণ আহিব হ'ল ৰাতিও হ'ল দীঘলীয়া আপোনালোকৰ আমনি কৰা নিচিনা হ'ল কিন্তু ধুনীয়াকৈ ৰুই দিছোঁ আপোনালোকে প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব নহ'লে দেউতাৰ আত্মাও মানে আকৌ বেয়া পাব মানে তেওঁৰ স্মৃতি ৰুইছোঁ যেতিয়া নেকি আপোনালোকে বছৰেকীয়া সকাম কৰিলেও দেউতাৰ এইটো স্মৰণ কৰিব ঠিকে আছে ভৱিষ্যতে ডাঙৰ যদি হয় দেউতাৰ নামটো লগাই থৈ দিম বেনাৰ এখন ধৰি ন হয়নে নহয় ৰাইজেও আহক চাওক বস্তুটো বা নাতি বিয়া চিয়া পাতিলে নাতি দুটা ওলাব তেওঁলোকেতো গম পাব ন সেইটো এটা বা আলহী দুলহী আহিলেও চাব ন এইটো কি বস্তু এইটো এটা ডাঙৰ এটা মানে এৱেৰনেছ এটা আহিছে হয়নে নহয় কথা বাৰু যিয়ে নহওক ধন্যবাদ ভৱিষ্যতেও আকৌ এনেকৈ আহিম সময় মিলাই মেলি ঠিক আছে অলপ সকলোৱে অলপ তেওঁলোকক দিব বাৰ্থডে হ'লে তুমি গছ ৰুবা দেই বুজি পাইছা কথাটো ঠিক আছে বহুত বহুত ধন্যবাদ তুমিও দেউতাৰ স্মৃতিত মাতি অলপ দি দিয়া
এইটো নেদেখিলে দেউতা হয় নেকি? মানে জন্ম হোৱা নাছিলে এমাহৰ পিছত জন্ম হৈছে ঠিকে আছে, এইবোৰ আৰু ভগৱানৰ লীলা আৰু আমিনো কি ক'ম ন। ঠিক আছে, থেংক ইউ বাৰু। হ'ব।